স্বাগতম জনাইছো আজি মই আলোচনা কৰিবলৈ লৈছো আপোনালোকে সপ্তাহৰ 7টা বাৰত কোন বাৰত কি ৰঙৰ কাপোৰ বা কি ৰং ব্যৱহাৰ কৰি আপোনালোকৰ জীৱনত আমূল পৰিৱৰ্তন কৰিব পাৰিব তাৰ বিষয়ে মই আজি আপোনালোকক অৱগত কৰিবলৈ গৈছো জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে কালাৰ থেৰাপিৰ মাধ্যমেৰে আপোনালোকক ৰঙৰ কথা জনাবলৈ গৈছো সপ্তাহৰ সোমবাৰৰ পৰা দেওবাৰলৈকে আপোনালোকে কেনেকুৱা কি কালাৰ আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ জীৱনত অকনমান হলেও যে পৰিৱৰ্তন আহিব বা যিকোনো শুভ কামৰ ক্ষেত্ৰত আপোনালোকৰ যে ভাগ্যই আপোনালোকৰ সহায় কৰিব সেই কথা মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰো গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিওটো মোৰ লগত শেষলৈকে চাব স্কিপ নকৰাকে চাব অতি বেছি গুৰুত্বপূৰ্ণ ভিডিও আজিৰ এই ভিডিওটো গতিকে আপোনালোক সকলোৱে চাব এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব আৰু শেয়াৰ কৰিব তো আহক এইখিনিতে দেৰি নকৰাকে মূল বিষয়বস্তুলৈ আমি আগবাঢ়ো প্ৰথমত আহিম সোমবাৰে যদি আপোনালোকে কিবা শুভ কাম কৰিব খুজিছে বা যিকোনো ক্ষেত্ৰত আপোনালোকে শুভ মংগলময় হওক বুলি ভাবে তেতিয়া হলে সোমবাৰটো আমি সকলোৱে জানো চন্দ্ৰমাৰ বাৰ বা চন্দ্ৰ গ্ৰহৰ লগত জড়িত বাৰ বা শিৱ বাবাৰ বাৰ বুলিও কোৱা হয় গতিকে সোমবাৰে যিকোনো শুভ কামৰ ক্ষেত্ৰত আপোনালোকে বগা ৰং বা বগা কালাৰটো আপোনালোকে যিমান পাৰে বেছিকে ব্যৱহাৰ কৰিব বা যিকোনো শুভ কামত যোৱাৰ আগত অকনমান বগা ৰঙৰ বস্তু বা বগা খাদ্য দ্ৰব্য আপোনালোকে যদি সেৱন কৰি বা খাই পেলাই যাব পাৰে তেতিয়া হলে অত্যন্ত শুভ বুলি জ্যোতিষ শাস্ত্ৰৰ কালাৰ থেৰাপিৰ মাধ্যমেৰে জনা যায় আৰু এতিয়া আহিছো মই সপ্তাহৰ দ্বিতীয় যেটো বাৰ মঙ্গলবাৰ আমি সকলোৱে জানো বজৰংবলীৰ বাৰ বা মা বগলাৰ বাৰ আৰু লগতে মঙ্গল গ্ৰহৰ বাৰ গতিকে সেই মঙ্গলবাৰে যদি আপোনালোকে যিকোনো শুভ কামত মঙ্গলময় কামত আপোনালোকে যাম বুলি ভাবিছে বা যিকোনো শুভ কাম আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে যিমান পাৰে ৰঙা ৰং যদি ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ কাৰণে আটাইতকৈ অত্যন্ত শুভ আৰু যদি পাৰে অকনমান বজৰংবলীৰ নাম লৈ পেলাই উলাই যাব আপোনালোকে তেতিয়ালে চাব আপোনালোকে যিকোনো শুভ কামৰ ক্ষেত্ৰত অত্যন্ত শুভ আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব এতিয়া মই আহিছো যদি আপোনালোকে বুধবাৰ দিনাখন আপোনালোকৰ যিকোনো শুভ কাম বা শুভ ক্ষেত্ৰত আপোনালোকে যাবলগীয়া হয় তেতিয়া হলে বুধবাৰ দিনাখন আমি সকলোৱে জানো গণেশ বাবা সিদ্ধিদাতা ভগৱান গণেশ বাবা আৰু বহুতে ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে বুধবাৰটো মা সৰস্বতীৰ বাৰ বুলিও কোৱা হয় লগতে যেটো আমাৰ বুদ্ধিৰ কাৰক গ্ৰহ বুধৰ বাৰো বুলি জনা যায় গতিকে বুধবাৰ দিনাখন যদি আপোনালোকে যিকোনো শুভ কামৰ ক্ষেত্ৰত যাবলৈ খুজিছে তেতিয়া হলে আপোনালোকে বুধবাৰ দিনাখন যিমান পাৰে গ্ৰীন কালাৰটো বা সেউজীয়া কালাৰটো যিমান পাৰে বেছিকে ব্যৱহাৰ কৰিব যদি আপোনালোকৰ তেনেকুৱা মই যিকেটা বাৰ আপোনালোকক জনাম সেই বাৰ অনুসৰি যদি আপোনালোকৰ তেনেকুৱা মানে আপোনালোকৰ কাপোৰ কানি ইত্যাদি নাথাকে তেতিয়া হলে আপোনালোকে যথেষ্ট পৰিমাণে বজাৰত এভেইলেবল আছে যিকোনো কালাৰ আপোনালোকে সেইখিনিৰ পৰা আপোনালোকে নিজৰ পছন্দ অনুসৰি যিকিটা কালাৰ কৈছো এটা আপোনালোকে কিনি ল'ব আৰু শুভ কামৰ ক্ষেত্ৰত আপোনালোকে যোৱাৰ আগত বা চাকৰি ইন্টাৰভিউ দিয়াৰ ক্ষেত্ৰতো আপোনালোকে সেই কালাৰটো ব্যৱহাৰ কৰি আপোনালোকে যাব অকনমান হলেও যে ভাগ্যই যে আপোনালোকক সহায় কৰিব সেই কথা মই দায়িত্ব আৰু দাঁতি ক'ব পাৰো আপোনালোকক দায়িত্ব সহকাৰে ইউটিউব ভিডিওৰ মাধ্যমেৰে আপোনালোকক মই জনাব পাৰো তো বুধবাৰ দিনাখন আপোনালোকে যিমান পাৰে গ্ৰীন কালাৰটো ব্যৱহাৰ কৰিব বুধবাৰ দিনাখন যিমান পাৰে গ্ৰীন কালাৰ সেউজীয়া ৰঙৰ শাকপাচলি আপোনালোকে খোৱা বস্তু হিচাপে আপোনালোকে যিমান পাৰে ব্যৱহাৰ কৰিব যদি সেইখিনি সম্ভৱ নহয় যে মই সপ্তাহত যিকিটা আপোনালোকৰ কালাৰ বা যিকিটা আপোনালোকৰ ৰং কম সেই বস্তুখিনি যদিও আপোনালোকৰ সম্ভৱ নহয় আপোনালোকে পকেটত হলে বা জেপত বা বেগত হলে এখন সৰু ৰুমাল বা সেই কালাৰটো কিবা নহয় কিবা বস্তু এটা লৈ যাবৰ কাৰণে আপোনালোকে যথেষ্টখিনি চেষ্টা কৰিব তেতিয়ালে চাব বহুত মানে এটা পজিটিভ ৰিজাল্ট এটা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া মই আহিছো বৃহস্পতিবাৰ বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো বৃহস্পতিবাৰ মাতা লক্ষ্মীৰ বাৰ দেৱবাৰ বাৰ হিচাপেও মনা যায় বা গুৰু বাৰ হিচাপে আমি সকলোৱে জানো বৃহস্পতি গুৰুৰ কালাৰ আমি সকলোৱে জানো ইয়েলো কালাৰ অৰ্থাৎ হালধীয়া কালাৰ সেই বৃহস্পতিবাৰ দিনাখন আকৌ অৰ্থৰ দেৱী মা লক্ষ্মীৰ লগতে মা দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী মা তাৰাৰো বহুতেও পূজা অৰ্চনা উপাসনা ইত্যাদি কৰা দেখা যায় গতিকে যিসকলৰ অকনমান ফাইনান্সিয়েল প্ৰবলেম থাকে তেওঁলোকে বৃহস্পতিবাৰ দিনাখন
মা তাৰাৰো পূজা কৰিব পাৰে আৰু লগতে যিমান পাৰে আপোনালোকে ইয়েলো কালাৰটো বা হালধীয়া ৰংটো যিমান পাৰে সেই দিনা ব্যৱহাৰ কৰিব কাৰণে চেষ্টা কৰিব ইয়াৰ এই ভিডিঅটো কোনো ৰাশিগত হিচাপে নহয় আপোনালোক সকলোৱে সপ্তাহৰ 7টা বাৰত কি কালাৰ ব্যৱহাৰ কৰি আপোনালোকৰ জীৱনত যে অকনমান হলেও পৰিৱৰ্তন বা এটা আমূল পৰিৱৰ্তনৰ মানে লক্ষণ আপোনালোকে দেখিবলৈ পাব সেই বিষয়ে মই জনাইছো স্ত্ৰী পুৰুষ মোৰ দাদা বাইদেউ ভাই ভনী সকলোৱে এই কালাৰখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই কালাৰখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ইয়াত কোনো ধৰা ভাণ্ডা নিয়ম নাই এখিনি বাৰ অনুসৰি আপোনালোকৰ লাকি কালাৰ মই জনাই আছো আজি তো বৃহস্পতিবাৰ দিনাখন যিমান পাৰে ইয়েলো কালাৰটো আপোনালোকে যদি বেছিকৈ ব্যৱহাৰ কৰে তেতিয়া হলে বহুত বেছি ভাল দেখা যায় শাস্ত্ৰ মতে জ্যোতিষ শাস্ত্ৰৰ যি কালাৰ থেৰাপি ৰঙৰ যি হেৰি আছে তাৰ পৰা দেখা যায় তো এতিয়া মই আহিছো শুক্ৰবাৰ দিনাখন যদি আপোনালোকৰ তেনেকুৱা কিবা শুভ কাম বা মংগলময় অনুষ্ঠান বা তেনেকুৱা কিবা যিকোনো পবিত্ৰ কামত আপোনালোকে যাবলগীয়া হয় তেতিয়া হলে আপোনালোকে কি কৰিব শুক্ৰবাৰ দিনাখন যিমান পাৰে আপোনালোকে যদি হোৱাইট কালাৰটো বা অকনমান লাইট পিংক কালাৰটো যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে বহুত বেছি ভাল আৰু শুক্ৰবাৰ বুলি কোৱাৰ লগে লগে আমি যে ত্ৰিভুৱনৰ অধিষ্ঠাত্ৰী দেৱী মা ত্ৰিভুৱনেশ্বৰী সেই দেৱীক বুজোৱা যায় অৰ্থাৎ আমাৰ কামাখ্যা মন্দিৰৰ যে একেবাৰে ওপৰৰ দেৱী মা কামাখ্যাৰ মন্দিৰৰো ওপৰত সেই দেৱী মা ত্ৰিভুৱনেশ্বৰী সেই দেৱীক বুজোৱা হয় শুক্ৰবাৰৰ বাৰত গতিকে যিমান পাৰে সেই দিনাখন আপোনালোকে যদি হোৱাইট ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা হোৱাইট খাদ্য বস্ত্ৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে অত্যন্ত শুভ বা জ্যোতিষ শাস্ত্ৰ মতে বহুত বেছি শুভ পজিটিভ দেখা যায় এতিয়া মই আহিছো শনি বুলি কোৱাৰ লগে লগে সকলোৰে মনতে এটা ভয় মানে জাগি উঠে কাৰণ শনিয়ে 100 জনৰ ভিতৰত 90-95 পৰা 97-98 জনৰ কুণ্ডলিত বা হাতত শনিদেৱে শুভ ফল নিদিয়ে শনি যদি আপোনাৰ জন্ম কুণ্ডলিত খুব বেছি ভাল পজিশনত থাকে আপোনাক জিৰৰ পৰা হিৰো বনাব পাৰে তেও কাৰণ শনিদেৱ মানে এনেকুৱা এজন শনি মহাৰাজ বুলি কোৱা হয় তো সেই শনিদেৱৰ অশেষ আশীৰ্বাদ আপোনালোকে শনিবাৰ দিনাখন পাবৰ কাৰণে অকনমান যিমান পাৰে যদি আপোনালোকে ব্লু কালাৰ বা নেভি ব্লু বা অকনমান ব্ল্যাক টাইপৰ কালাৰবোৰ যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে বহুত বেছি ভাল বা শুভ আৰু শনিবাৰ দিনাখন যদি আপোনালোকে নীলা ৰঙৰ নীল অপৰাজিতা ফুল এটাও যদি আপোনালোকৰ লগত মা দক্ষিণা কালী বা তেনেকুৱা যিকোনো দেৱীৰ চৰণৰ পৰা শনি মন্দিৰৰ পৰা ফুলটো আপোনালোকে উঠাই নলব সেই কামটো নকৰিব মা কালী বা মা দুৰ্গা তেনেকুৱা দেৱী শক্তিৰ পৰা যদি আপোনালোকে চৰণৰ পৰা সেই নীল অপৰাজিতা ফুলটো উঠাই পেলাই লৈ পেলাই আপোনালোকে ৰাতিপুৱালে ওলাই যায় তেতিয়া হলে শনি দেৱৰ অশেষ কৃপা লাভ কৰিবলৈ আপোনাৰ জীৱনত আহিব সেইখিনি আপোনালোকে কৰি চাব পাৰে বহুত বেছি ভাল আৰু নীলা ৰঙৰ যিমান ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ জীৱনত বহুত বেছি ভাল বা শুভ পৰিৱৰ্তন এটা আহিব সেই কথাটো মই আপোনালোকক দায়িত্ব সহকাৰে ক'ব পাৰো এতিয়া মই আহিছো একেবাৰে শেষৰ বাৰ দেওবাৰ বা ৰবিবাৰ বুলি কোৱাৰ লগে লগে আমি কি কালাৰ ব্যৱহাৰ কৰিম দেওবাৰ বা ৰবিবাৰ বুলি কোৱাৰ লগে লগে যিহেতু ৰবিৰ লগত জড়িত আহি যায় ৰবি গ্ৰহৰ লগত জড়িত আহি যায় আৰু মাতংগী ৰবিৰ অধিষ্ঠাত্ৰী দেৱী তো দেৱী শক্তিৰ লগত অকনমান জড়িত হৈ যায় তো সেই ৰবিবাৰ দিনাখন আপোনালোকে যিকোনো শুভ কামৰ ক্ষেত্ৰত আপোনালোকে যদি অকনমান পিংক বা অৰেঞ্জ কালাৰ বেছিকৈ ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে ৰবিবাৰটোত আপোনালোকৰ বহুত বেছি শুভ বা বহুত বেছি মানে এটা চেঞ্জিং নিজৰ মাজত আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু সেই দিনা যদি পাৰে ৰাতিপুৱা ৰবিবাৰ বা দেওবাৰ দিনাখন আৰ্লি মৰ্নিং উঠি পেলাই যদি সূৰ্য দেৱতাক যদি আপোনালোকে প্ৰণাম কৰি আৰু সেই কালাৰ কিটা যদি ব্যৱহাৰ কৰি আপোনালোকৰ লক্ষ্য স্থানত যাব পাৰে তেতিয়া হলে বহুত বেছি শুভ বা মানে নিজৰ মাজত এটা আপোনালোকে এটা পজিটিভ এনাৰ্জি এটা অনুভৱ কৰিব পাৰিব সেই কথা মই আপোনালোকক ক'ব পাৰো আৰু ৰবিবাৰ দিনাখনো তেনেকুৱা যদি অকনমান অৰেঞ্জ ৰঙৰ বা পিংক কালাৰৰ খাদ্য কিবা যদি আপোনালোকে আহাৰ গ্ৰহণ কৰি আপোনালোকৰ লক্ষ্য স্থানত বা ইন্টাৰভিউৱে হওক বা যিকোনো শুভ কামৰ ক্ষেত্ৰত আপোনালোকে যাব পাৰে তেতিয়া হলে আপোনালোকৰ কাৰণে অত্যন্ত শুভ বা বহুত বেছি শুভ জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে কালাৰ থেৰাপিৰ মাধ্যমেৰে সেইখিনি দেখা যায় সেইখিনি মই বহুতক দিছো তেওঁলোকে কৰি পেলাই বহুত উপকৃত হৈছে আপোনালোকে বিশ্বাস আৰু ভক্তি নিষ্ঠা সহকাৰে কামখিনি কৰিব তেতিয়ালে আপোনালোকে যে এটা শুভত্ব আপোনালোকে অনুভৱ কৰিব পাৰিব সেইখিনি আপোনালোকে সপ্তাহত বা এনেও যদি কৰবাত নেযায় ঘৰতো যদি আপোনালোকে থাকে সেই যিকেটা মই কালাৰ কৰবা যিকেটা ৰং কলো আপোনালোকে ব্যৱহাৰ কৰি চাব যথেষ্ট মানে নিজৰ মাজত পৰিৱৰ্তন এটা দেখা পাব সেই যিখিনি মই মানে 7টা বাৰত যিখিনি আপোনালোকক কলো যে গ্ৰহৰ লগত জড়িত যিকিটা কালাৰ আপোনালোকক কলো সেই কালাৰখিনি আপোনালোকে ব্যৱহাৰ কৰি চাব তেতিয়ালে বহুত বেছি আপোনালোকৰ এটা পজিটিভ সকলো দিশত অহা আপোনালোকে লক্ষ্য কৰিব
আৰু এইখিনিতে বিশেষ দুই এটি সৰু সৰু কথা আপোনালোকক জনাবলৈ গৈছোঁ বহুতে আমাৰ লগত বা মোৰ লগত কণ্টেক্ট কৰিব খোজে মোক কেনেকৈ ক'ত তেওঁলোকে যোগাযোগ কৰিব পাৰিব গুৱাহাটীত মোক বেলতলা তিনিআলি ডেটছ মাৰ্কেটৰ তলত মোৰ নিজা চেম্বাৰ আছে তাত মোক সপ্তাহত দুদিন আপোনালোকে প্ৰত্যেক স্যাটাৰডে আৰু সানডে মোক যোগাযোগ কৰিব পাৰিব মোৰ চেনেলৰ কমিউনিটি বা ডেসক্ৰিপচনত গোটেই ডিটেইলছখিনি দিয়া থাকে বহুতে মোৰ পাৰ্সোনেল কন্টাক্ট নাম্বাৰ বা মোৰ লগত যোগাযোগ কৰিব খুজে চেনেলৰ ডেসক্ৰিপচনত মোৰ নিজৰ পাৰ্সোনেল কন্টাক্ট নাম্বাৰ দিয়া আছে আৰু এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকক ফেসবুক লিংক হোৱাটসএপ চেনেল লিংক আৰু ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া থাকিব যদি আপোনালোকৰ ভাল লাগে ইউটিউবৰ দৰে তাতো আপোনালোকে মোক অনুগ্ৰহ কৰি ফলো কৰিব আৰু নগাঁৱৰ ওচৰত যিসকল আছে বা নগাঁও কঠিয়াতলি কামপুৰ এইটো সাইটৰ যিসকল আছে তেওঁলোকে মোক কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মঙ্গলবাৰ ইভিনিঙৰ পৰা আপোনালোকে মোক প্ৰত্যেক মঙ্গলবাৰে যোগাযোগ কৰিব পাৰিব গতিকে আগতীয়াকে নামটো আপোনালোকে বুকিং কৰাই ল'ব চেনেলৰ ডেসক্ৰিপচনত গোটেই ডিটেইলছখিনি দিয়া থাকে যদিহে ভাল লাগে মই খুব সীমিত সংখ্যক দুই এখনহে চেম্বাৰ কৰোঁ আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ সমস্যা অনুসৰি মোৰ লগত ভাবিছে এবাৰ যোগাযোগ কৰি আপোনালোকৰ সমস্যা অনুসৰি কথা পাতিব নিশ্চয় আপোনালোকে আহিব পাৰে খালি আগতীয়াকে অকনমান নামটো বুকিং কৰাই ল'ব কাৰণ মোৰ ইমান সময়ৰ অকনমান অভাৱ থাকে যেহেতু আপোনালোকে বহুতে জানে মই এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হৈ গতিকে সময়ৰ অকনমান অভাৱ থাকে তো সেই কাৰণে অকনমান আগতীয়াকে নামটো আপোনালোকে বুকিং কৰাই ল'ব আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ'ছ সমূহ আশা কৰে কমেন্টছ বক্সৰ মাধ্যমেৰে মোক জনাবলৈ একেবাৰে নেপাহৰিব আৰু যিসকলে জ্যোতিষ বিশ্বাসী যদি মানে আপোনালোকে আধ্যাত্মিক জগতৰ প্ৰতি আপোনালোকৰ বিলিভ আছে বিশ্বাস আছে ঈশ্বৰৰ প্ৰতি আপোনালোকৰ আস্থা আছে তেতিয়া হলে যদি মানে আপোনালোকৰ পুৰা সম্পূৰ্ণ বিশ্বাস আছে যদি ভাল লাগে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে ইমান দিনে যিখিনি মৰম দিছে আৰু যাতে আপোনালোকে যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আপোনালোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু কৰি পেলাই কাষতে থকা বেল আইকন নটিফিকেশনটো দবাই দিব পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা